ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ নিশাৰ পৰিৱেশ আমি দেখুৱাবলৈ লৈছোঁ। এফালে মঞ্চত ভাওনা চলি আছে আৰু আনফালে লাখ লাখ ভক্তই ভিৰ কৰিছেহি ঐতিহাসিক শিৱদৌলৰ এই প্ৰাংগণ। মুক্তিনাথ চাৰিআলিৰ পৰা ঐতিহাসিক যি বৰপুখুৰী, সেই বৰপুখুৰীৰ পাৰলৈকে আটক ধুনীয়াকৈ যি সজাই থোৱা হৈছে বা যি মেলা হৈছে, সেই মেলাটো লাখ লাখ মানুহৰ সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু আমি ওপৰৰ পৰা যিটো ভিজুৱেলছ, সেই ভিজুৱেলছটো আমি এবাৰ দেখুৱাই ল'ম। তাৰপিছত আমি দৌল উন্নয়ন পৰিষদৰ সভাপতি আছে, তেখেত বসন্ত গগৈ আছে, বসন্ত গগৈ ডাঙৰীয়াৰ সৈতেও আমি কথা পাতিম। কিন্তু যিটো ভিজুৱেলছ, এই ভিজুৱেলছটোৱে ক'ব যে আধ্যাত্মিক পীঠ এই ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত লাখ লাখ মানুহে যে এইকেইটা দিনত ভিৰ কৰেহি, এই 4টা বা 5টা দিন এই যে ঐতিহাসিক শিৱদৌলৰ শিৱৰাত্ৰি উপলক্ষে আয়োজন কৰা এই যিটো আধ্যাত্মিক পৰিৱেশ, এই পৰিৱেশটো পৰ্যটনৰ বাবেও, বিশ্ব পৰ্যটন ক্ষেত্ৰৰ বাবেও অন্যতম, দেশৰ অন্যতম এক পৰ্যটন ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। আৰু ইয়াক পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ কেনেধৰণে লৈ যাব লাগিব, আমি সেই কথাবোৰ আমি অকণমান আলোচনা কৰিম। বসন্ত গগৈ ডাঙৰীয়া আছে, দৌল উন্নয়ন পৰিষদৰ সভাপতি। এই যে 5টা দিন লাখ লাখ মানুহে ইয়াত ভিৰ কৰেহি, এইবাৰো ব্যতিক্ৰম নহয়। লাখ লাখ মানুহ প্ৰতিদিনে হৈ আছে। আয়োজন কেনেকুৱা, ৰাইজলৈ কি বাৰ্তা দিব বিচাৰিব? খুব সুন্দৰ আয়োজন হৈছে। আমাৰ ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত যি 5 দিনীয়াকৈ আমি বিস্তৃত কাৰ্যসূচীৰে শিৱ পূজাৰ মেলা আয়োজন কৰিছিলোঁ। আৰু দেশ বিদেশৰ পৰ্যটকৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল ইয়াত লানি নিচিকাৰ সোঁত বৈছে। আমি নিৰাপত্তাৰ দিশটো শিৱসাগৰ পুলিচ প্ৰশাসনৰ লগ লাগি আমি দৌল উন্নয়ন পৰিষদে খুব সুন্দৰভাৱে চাই আছোঁ। আৰু লাখ লাখ ভক্তক যিখিনি আমি সা সুবিধা দিব লাগে, সকলোবিলাক সা সুবিধা প্ৰদান কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। কিমান এইবাৰ বিপণী আপোনালোকে ইয়াত আবণ্টন দিছে বা কিমান বিপণী এতিয়ালৈকে হৈছে? প্ৰায় 536খনমান বিপণী আমি দিছোঁ, 3খনকৈ মেলাৰ আমি আবণ্টন দিছোঁ। গতিকে মেলামুখী পৰিৱেশৰ মাজতে আধ্যাত্মিকতাৰ এই পীঠস্থানৰ আধ্যাত্মিকতাৰ দিশটো অত্যাধিকভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। যিহেতু শিৱদৌলৰ উচ্চতাই এটা কথা প্ৰতীয়মান কৰিছে যে আধ্যাত্মিকতাৰ এটা চিন আছে আৰু শিৱদৌলৰ ঐতিহ্যই এটা সম্প্ৰীতি আৰু সমন্বয় বাৰ্তা বিলাইছে। গতিকে শান্তি, সম্প্ৰীতি, সমন্বয় আৰু আধ্যাত্মিকতা সকলো বাণী সি ঐতিহাসিক শিৱৰ আগত বিলাবলৈ সক্ষম হৈছে। গতিকে সকলো ৰাইজৰ সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। মূল পূজা যিহেতু এতিয়া চলি আছে, গতিকে কিমান সময় চলিব? প্ৰায় 4.5 ঘণ্টা সময় মূল পূজাভাগ চলিব। পুৱতি নিশা এই পূজাভাগৰ অন্ত পৰিব আৰু অহা কাইলৈ পুৱা 4টা বজাৰ পৰা পুনৰ 6টা বজালৈকে পানী ঢলাৰ পৰ্ব আৰম্ভ হ'ব। মই ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশটো আমি দেখুৱাই যাম। এই দৌলমুখ চাৰিআলিৰ পৰা ঐতিহাসিক যি শিৱদৌল, সেই শিৱদৌল আমি দেখুৱাম। যেনেধৰণে উদ্ভাসিত হৈ আছে, সেয়া সোণৰ কলচী শিৱদৌলৰ ওপৰত। আৰু এই দৃশ্যবোৰ চাবৰ বাবে, এই দৃশ্যসমূহ উপভোগ কৰিবৰ বাবে আধ্যাত্মিক যিটো পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশটোত নিজকে বিলীন কৰি দিবৰ বাবে সকলোৱে ইয়াত আহি তেওঁলোকে ভাগ লৈহি। আৰু লাখ লাখ ভক্ত প্ৰতিদিনেই বিভিন্ন প্ৰান্তৰ পৰা অহা যি লাখ লাখ ভক্ত, সেই লাখ লাখ ভক্তই আধ্যাত্মিক এই যিটো পৰিৱেশ, এই পৰিৱেশটোৰ মাজত নিজকে বিলীন কৰি দিয়ে। আৰু আজি যিহেতু ঐতিহাসিক মহাশিৱৰাত্ৰি পূজাৰ এই যি মূল পূজা এতিয়া চলি আছে, আৰু এই মূল পূজা চলি থকাৰ সময়ত আপুনি যিফালেই চাই আপুনি বীৰ দি বাট নোপোৱা এটা পৰিৱেশ। আৰু ইমানেই ইয়াত মানুহ হয় যে প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত তেওঁলোকে যোগাৰ কৰিবলগীয়া হয়, কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত প্ৰদান কৰিবলগীয়া হয়। অহৰহ ইয়াত জিলা প্ৰশাসন, চিভিল ডিফেন্স, আৰক্ষী, নিৰাপত্তাৰক্ষী সকলো ইয়াত থাকে, মোতায়েন কৰি থোৱা থাকে। আৰু যিসমূহ বিপণী, প্ৰায় 526খন বিপণী, সেয়া হৈছে অস্থায়ী বিপণী। কিন্তু তাৰ বাহিৰেও বিভিন্ন প্ৰান্তৰ পৰা, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যৱসায়ী ইয়ালৈ আহে, ক্ষুদ্ৰ ব্যৱসায়ী ইয়ালৈ আহে, সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলেও এই 5টা দিনত তেওঁলোকে লাখ লাখ মানুহৰ ভিৰ হয়। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে যিহেতু ভাওনা আৰম্ভ হ'ব আৰু কিছু মুহূৰ্তৰ পিছত গায়ন বায়ন হৈছে, কিমান সময় আপোনালোকক ভাওনাখনৰ প্ৰয়োজন হ'ব? ভাওনাৰ নাম কি? ভাওনাখনৰ নাম হ'ল ববুবাহনৰ সঞ্জীৱনী মণিহৰণ। আৰু আমি আহিছোঁ চাৰিঙৰ পৰা। ভাওনাখন মোটামুটি 4.5 ঘণ্টা লাগিব। আৰু উদ্যোগত আপোনালোকে কোন দলৰ হৈ কৰিছে? চাৰিঙৰ শ্যামন্তক নাট্যগোষ্ঠী, চাৰিঙৰ উদ্যোগত আমি নাটভাগ কৰিবলৈ লৈছোঁ। ভাওনা ইতিমধ্যে আৰম্ভ হৈছে, সেয়াও এক অনন্য আধ্যাত্মিক পৰিৱেশ। সেই পৰিৱেশো আমি দেখুৱাই যাম। আৰু কিছু মুহূৰ্তৰ পিছত ইয়াত লাখ লাখ যি দৰ্শক আছে, সেই দৰ্শকে ইয়াত ভাওনা তেওঁলোকে উপভোগ কৰিব। আৰু এই যি আধ্যাত্মিক
অন্যতম এক থলী এই মহাশিৱৰাত্ৰিৰ দিনকেইটাত ঐতিহাসিক শিৱদৌলত ভিৰ কৰা লাখ লাখ মানুহে ইয়াত যি আধ্যাত্মিকতাৰ যিজাক বৰষুণ এই বৰষুণজাকত তেওঁলোকে তিতি বুৰি জুৰুলি জুপুৰি হয় আৰু সমান্তৰালভাৱে এই যে মেলা এই মেলাত তেওঁলোকে উপভোগ কৰে মেলাত তেওঁলোকে বিভিন্ন যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ভিৰ কৰেহি আৰু ঐতিহাসিক বৰপুখুৰীৰ পাৰৰ চাৰিওফালে আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে এই যিটো ভিৰ এই ভিৰত আপুনি এক প্ৰকাৰ হেৰাই যাব এনেকুৱা এটা ভিৰ ইয়াত দেখিবলৈ পোৱা যায় আৰু শিৱৰাত্ৰিৰ উপলক্ষে মহাশিৱৰাত্ৰিৰ উপলক্ষে ঐতিহাসিক শিৱদৌলৰ যি দুৱাৰ সেই দুৱাৰ ৰাতিপুৱাৰে পৰা যিহেতু খোল খাব অৰ্থাৎ 4 বজাৰে পৰা যি ভক্তৰ বাবে পানী ঢলাৰ যিটো পৰম্পৰা আছে যিসমূহ নিয়ম আছে সেই নিয়ম ৰাতিপুৱাৰে পৰা যিহেতু তেওঁলোকে ইয়াত কৰিব পাৰিব আৰু তাৰ পিছত ইয়াত মহাশিৱৰাত্ৰিৰ যি নিশা পূজা এতিয়া চলি আছে পুৱতি নিশালৈকে সেই পূজা চলি থাকিব আৰু তাৰ পিছত তেওঁলোকে পানী ঢলাৰ যিটো পৰম্পৰা সেই পৰম্পৰাত অংশগ্ৰহণ কৰিব পাৰিব বা যিসমূহ নীতি নিয়ম আছে সেয়া অংশগ্ৰহণ কৰিব পাৰিব আৰু এই মুহূৰ্তত আমি ভিজুৱেলছসমূহ দেখুৱাইছোঁ যিফালে চাই চাৰিওফালে কেৱল মানুহ আৰু মানুহ আমি অকণমান যদি ওখৰ পৰা আমি ভিজুৱেলছটো আমি ওখ ঠাইৰ পৰা আমি ভিজুৱেলছটো আমি দেখুৱাব পাৰোঁ আৰক্ষীৰ যিটো ষ্টেজ আছে আৰক্ষীৰ বাবে যিটো প্ৰস্তুত কৰা কক্ষ আছে সেই কক্ষৰ ওপৰৰ পৰা আমি অকণমান ভিজুৱেলছখিনি দেখুৱাম আপোনালোকে অন্ততঃ অনুমান কৰিব পাৰিব যে এই মুহূৰ্তত কিমান লাখ লাখ মানুহে শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিৰ পৰা একেবাৰে বৰপুখুৰীৰ পাৰলৈকে এই যি পথছোৱা বা এই যি এই ঠাইখিনিত কিমান ভিৰ কৰিছেহি আৰু কিমান আধ্যাত্মিকভাৱে আয়োজন কৰা এই মহাশিৱৰাত্ৰি পূজাৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত তেওঁলোকে বিলীন কৰিছেহি আমি সেই পৰিৱেশটো এবাৰ আমি দেখুৱাইছোঁ চাৰিওফালে কেৱল মানুহ আৰু মানুহ আৰু যিহেতু কালিৰে পৰা আৰম্ভ হোৱা এই মহাশিৱৰাত্ৰি পূজা এই মহাশিৱৰাত্ৰিৰ যি মেলা সেই মেলাও কালিৰে পৰা যিহেতু আৰম্ভ হৈছে অহা 18 তাৰিখলৈকে এই মেলা থাকিব বৰ্ডিং ফিল্ডতো আটকধুনীয়াকৈ বিভিন্ন কাৰ্যসূচী তাত গ্ৰহণ কৰা হৈছে তাতো যথেষ্ট সংখ্যক বিপণী আছে বহিৰাজ্যৰ পৰা অহা যি ব্যৱসায়িক প্ৰতিষ্ঠান তাতো কিছু ব্যতিক্ৰমী ধৰণে তেওঁলোকে তাত উপস্থাপন কিছু কৰিছে গতিকে লাখ লাখ মানুহে যি ইয়াত ভিৰ কৰিছে ইয়াৰ পৰা গৈ পুনৰ বৰ্ডিং ফিল্ডতো ভিৰ কৰিছেহি গতিকে জিলা প্ৰশাসন আৰক্ষী চিভিল ডিফেন্স এই সকলো ঐতিহাসিক শিৱদৌলৰ যি দৌল পৰিচালনা সমিতি সেই দৌল পৰিচালনা সমিতিৰ ফালৰ পৰাও সকলো ব্যস্ত হৈ পৰিছে এই 4-5টা দিনত এই ভিৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এই ভিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিসকল ভক্ত ইয়ালৈ আহিছে তেওঁলোকৰ বাবে ৰাতিপুৱাৰ আহাৰ দুপৰীয়াৰ আহাৰ নিশাৰ আহাৰ এই সকলোখিনি তেওঁলোকৰ বাবে যোগাৰ কৰা তেওঁলোকক খুব পৰিচালনা কৰা খুব ধুনীয়াকৈ কোনো যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা এই যিখিনি তৎপৰতা সকলোৱে লৈছে আৰু তাৰ মাজতেই লাখ লাখ মানুহে ভিৰ কৰিছে এই ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ